নমস্কাৰ, মোৰ নাম ৰঞ্জিত বৰা। মই লিভাৰৰ ওপৰত কেনেকৈ লিভাৰ দৰৱ দিব পাৰি তাৰ ওপৰত মই বস্তুটো দেখাব বিচাৰিছোঁ। ভুই আমলখি কোনটো কোৱালিটি ভাল হয় আৰু কোনটো মানে ধৰক বেয়া হয়। এটা তিতা আছে আৰু এটা কেঁহা আছে। তাৰ লগত কি মিক্স কৰি খালে বস্তুটো ভাল হ'ব তাৰ বিষয়ে মই আপোনাক দেখাব বিচাৰিছোঁ। এইটো হৈছে তিতা কোৱালিটি, এইটো এটা ভুই আমলখি। এইটো হ'লে আপোনাৰ আমলখি লাগি থকা দেখিছে ইয়াতে। এইটো ভাল নহয়, এইটো মানুহে দেখাই আছে ভিডিঅ'বিলাকত, কিন্তু এইটো কোৱালিটিটো ভাল নহয়। এইটো তিতাটো যিটো এইটো খালে কোনো বস্তুটো মানে মানুহৰ ভাল নহয়। আৰু এইটো হৈছে আপোনাৰ কেঁহাটো, যিটো এইটো ৰঙা ৰঙা গছ আছে, ইয়াৰ পাতত ৰঙা, আপোনাৰ গুটিত ৰঙা, এই চব ৰঙা ৰঙা। আৰু গুটিটো ধৰক এই সেউজীয়াই, কিন্তু ই ৰাতি হ'লে জাপ খাই যায় লাজুকী বনৰ নিচিনা। এইটো হৈছে ভাল কোৱালিটি। আৰু এইটো এটা মানে ধৰক আপুনি ইয়াৰ পাতটো ছিঙিব লাগে এনেকৈ, আৰু ইয়াত এনেকৈ পাতটো আপুনি এনেকৈ ছিঙিব পাৰে, 5টা 6টা 7টা যিমান পাৰে এনেকৈ ছিঙি পেলাই আপুনি ইয়াৰ লগতে তুলসী, এইটো হৈছে ক'লা তুলসী পাত আপুনি এখিলা দুখিলা এনেকৈ কৰি আপুনি ছিঙিব পাৰে। ছিঙি পেলাই আপুনি গৰম পানী উতলাই আপুনি যদি এইটো মানে ধৰক উতলোৱাৰ পিছত চেকি পিনে খাব পাৰে। এনেকৈও কেঁচাকৈও খাব পাৰে। কেঁচাকৈ খালে ইমান উপকাৰটো পোৱা নাযায়, কাৰণ গোটেই ৰসটো ওলাই নাযায়। সেইটো কাৰণে আপুনি ধৰক সেইটো ইমান ভালকৈ নহয়। কিন্তু আপোনাৰ মতে ধৰক আপোনালোকে যদি সিজাই পিনে পানীটো চেকি পিনে খায়, ৰাতিপুৱা ধৰক এবাৰ খালে আৰু ৰাতি শোৱাৰ টাইমত এবাৰ খালে, কিন্তু আপোনালোকে মানে এইটোৰ ওপৰত এইটো খোৱাৰ পিছত আপোনালোকে চাহ খাব নালাগিব। গাখীৰ দিয়া চাহ আপোনালোকে নাখাব। গাখীৰ দিয়া চাহ খালে আপোনাৰ পেটৰ উপকাৰ কৰিব। আৰু তাৰ বিনিময়ত আপোনালোকে যদি এইটোকে চাহ বনাই খায়, আৰু আপোনাৰ আছে ধৰক কফি পেকেট, আপোনাৰ এইটো ব্লেক কফি, এইটো আপুনি যদি দিনটোত এবাৰো খায়, এনেই দুবাৰ খাব লাগে। আপুনি চাহৰ বদলি ব্লেক কফি আপুনি খাব পাৰে। এইটো 2 টকীয়া পেকেট আপুনি ছিঙি আনি পেলাই ধৰক আপুনি খাব পাৰে। দিনটোত এবাৰ বা দুবাৰ খাব পাৰে, কিন্তু আপুনি গাখীৰ দিয়া চাহ নাখাব। গাখীৰ দিয়া চাহ খালে আপোনাৰ মানে পেটৰ উপকাৰহে কৰে, আৰু সেইটো কাৰণে এইটো লিভাৰো ভাল নহয়। আৰু আপোনালোকে পৰাপক্ষত অলপ এক্সাৰচাইজ কৰিবলৈ শিকক, তেতিয়াহে আপোনাৰ ধৰক এইটো বস্তু ভাল হ'ব। ধন্যবাদ।